অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ যিটো স্বীকৃতি বা মৰ্যাদা, এই মৰ্যাদাৰ বিষয়টো অসমীয়া জাতীয় জীৱনৰ কাৰণে এক অন্যতম প্ৰাপ্তিৰ বতৰা। প্ৰজন্মৰ পিছত প্ৰজন্ম এই ভাষাটোৰ চৰ্চা, সংৰক্ষণ তথা সংবৰ্ধনত জড়িত হৈ আছে আৰু এই শতিকাজোৰা এই প্ৰচেষ্টাৰ এটা আনুষ্ঠানিক শক্তিশালী স্বীকৃতি তথা মৰ্যাদা এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ জৰিয়তে সম্ভৱপৰ হৈছে। এই চেগতে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা অসমৰ সমাজ জীৱনৰ সকলো অংশলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনি সময়তে আমি সেই সকলো ব্যক্তিলৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যিসকলে এই দীৰ্ঘকালীন ভাষাটোৰ বৰ্ণিল পৰিক্ৰমাৰ সৈতে জড়িত হৈ আছে। শ্ৰদ্ধাৰ ভাষাবিদসকল, অসম সাহিত্য সভাকে ধৰি অসমৰ বিভিন্ন জাতীয় অনুষ্ঠানসমূহ, এই ভাষাৰ গৱেষণাৰ লগত জড়িত গৱেষকসকল তথা এই ভাষাটোৰ যিসমূহ অন্যতম সমল, এই সমলসমূহ অসমৰ চহা জীৱনৰ বিভিন্ন ক্ষেত্ৰত ব্যাপ্ত হৈ আছে। গতিকে অসমৰ চহা সমাজো, অসমৰ সমাজ জীৱনৰ সকলো অংশ আজি এই ভাষাটোৰ স্বীকৃতিৰ সময়ত এই ভাষাটোৰ মৰ্যাদা প্ৰদানৰ এক আনুষ্ঠানিকতা সম্পন্ন কৰাৰ এই যি মধুৰ সন্ধিক্ষণ, এই মধুৰ সন্ধিক্ষণত আমি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। একে সময়তে আমি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিগৰাকী প্ৰধানমন্ত্ৰীৰ আন্তৰিক সদিচ্ছাৰ ফলতেই আজি অসমীয়া ভাষাই এই এক অনবদ্য স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ যি বিশেষ উদ্যোগ আৰু একে সময়তে অসম প্ৰশাসন পৰিষদকে ধৰি এই গোটেই প্ৰক্ৰিয়াটোৰ যি গৱেষণামূলক যিসমূহ বিষয় আছে, এই বিষয়সমূহত জড়িত প্ৰতিগৰাকী ব্যক্তি, প্ৰতি ব্যক্তি সমষ্টি, প্ৰতিটো সংগঠনলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আমি বিবেচনা কৰোঁ যে এই স্বীকৃতি বা মৰ্যাদা প্ৰদানৰ জৰিয়তে অসমীয়া ভাষাটোৰ এটা স্থায়ী সুৰক্ষা নিশ্চিত হ'ল। এই ভাষাটোৰ প্ৰচাৰ, এই ভাষাটোৰ প্ৰসাৰ, এই ভাষাটোৰ সংৰক্ষণ, এই ভাষাৰ সংবৰ্ধন, এই সকলো বিষয়খিনি লৈ পেলাই এটা নিশ্চিতি পাবলৈ অসমৰ সমাজ জীৱন, অসমৰ জাতীয় জীৱন সক্ষম হ'ল। ই অত্যন্ত এক আনন্দৰ বিষয় আৰু ইয়াৰ জৰিয়তে আগন্তুক সময়ছোৱাত নিশ্চিতভাৱে নিশ্চিতভাৱে এটা পৰিক্ৰমাৰ মাজেদি এই গোটেই বিষয়টো সম্ভৱপৰ হৈ উঠিছে। আমি পূৰ্বতে কৈছোঁ যে শতিকাৰ পিছত শতিকা ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মই এই ভাষাটোৰ সংৰক্ষণ, এই ভাষাটোৰ বিকাশ, এই ভাষাটোৰ গৱেষণাৰ লগত জড়িত হৈ আছে। সেইসকল আজি অভিনন্দনৰ পাত্ৰ, জাতীয় জীৱনৰ হৈ তেখেতসকলে কৃতজ্ঞতাৰ পাত্ৰ। একে সময়তে ৰাজনৈতিকভাৱেও যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিশেষ উদ্যোগ আৰু এই উদ্যোগৰ প্ৰতি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সদিচ্ছা, এই সদিচ্ছা আৰু এই ৰাজনৈতিক যি এক দূৰদৃষ্টিসম্পন্ন পদক্ষেপ, তাৰ জৰিয়তেহে কিন্তু আজি পৰিপূৰক এটা ভূমিকা সম্ভৱপৰ হৈ উঠিছে। আমাৰ জাতীয় জীৱনৰ লগত জড়িত, আমাৰ সাহিত্য সেৱাৰ লগত জড়িত, গৱেষণাৰ লগত জড়িত যিসকলে ব্যক্তি আছে, সেইসকলৰ এক পৰিপূৰক শক্তিশালী ভূমিকা কিন্তু ৰাজনৈতিকভাৱেও ল'বলৈ সক্ষম হৈছে। গতিকে তাৰ কাৰণে আমি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আমি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু সামগ্ৰিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষলৈ আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।